আজি মোৰ হাতত আছে এটা ঔটেঙা আৰু মায়ে পুখুৰীত মাছ মাৰি থৈছে। সেইকাৰণে মই বনাম ঔটেঙা আৰু মাছৰ জোল। ৰ'ব দেখাইছোঁ। সেই বুলি একদম উস্তাদি মাৰি আনি পিৰা এখন টানি আনি ঔটেঙাটো কাটিব লৈছোঁ। ফাৰ্ষ্টতে বাৰু ভাবিলোঁ কাটিব পাৰিম বুলি। তাৰপিছত যিটো চিটিকনি মাৰিছে মাই গড, কোবাইছোঁ ঔটেঙা যে গুৰি হৈ গৈছে। চাই থাককচোন কিমান ষ্ট্ৰাগল মোৰ ঔটেঙা কাটা। অলপ কাৰণে যে হাতখন কাটি যোৱা নাই সেয়ে বহুত ডাঙৰ কথা। বাপৰে, এটা ঔটেঙা খাবৰ কাৰণে ইমান কষ্ট। তথাপি কোনো কথা নাই যিহেতু ঔটেঙা হয়। এই জাগাখিনি দেখি ফালে ইমান লেতেৰা বুলি নাভাবিব আৰু মানে মই একচুৱেলিকে যিমানখিনি বস্তু আছে চব বাহিৰত ওলাই আনিছোঁ। পাকঘৰত নায়ে মানে মই আমাৰ কিটচেনটো এক্সট্ৰা কৰি ৰাখিছোঁ আৰু মানে ইমান ঠাণ্ডা ন, সেইকাৰণে ভিতৰত কৰি থাকিব ভাল নালাগে। ঠাণ্ডা বতৰ কাৰণে জুই ঘৰতে কিটচেনটো ওলাই আনিছোঁ আৰু মানে বাহিৰত য'ত জুই ধৰোঁ তাতে মই গেছৰ চৌকা টকা চব বহাই লৈছোঁ। এইফালে আৰু মাছখিনি ফ্ৰাই কৰি লওঁ এটা এটাকৈ। কি মজা ফ্ৰাই হৈছে আজি, কেতিয়াবা নহয় জানে। আজি আৰু তেনেকৈ চিম্পুল আৰু ৰেচিপি এটা, পিঁয়াজখিনি ভাজাখিনি দেখাবই নহ'ল। আদা নহৰু একেলগে ভাজি লৈছোঁ, তাৰপিছত হালধি নিমখ দি ঠিকছে উতলিব দিছোঁ। তাৰপিছত মাৰ পৰা পাৰ্মিশ্যন লৈ কোনটো মাছ ঔটেঙা দিম আৰু কোনটো ফ্ৰাইকৈ ৰাখিম সেইটো সুধি লৈছোঁ আৰু। ঠাণ্ডা দিনত আৰু জুইত বনাই ভাল লাগে ন, দেখিছেন নাই কি মজা। আৰু ইফালে অলপ বেছিকৈ উতলাৰ পিছত ধনিয়া আৰু পিঁয়াজ পাত দিছোঁ। এইখিনি আকৌ মামীৰ কাৰণে দিছোঁ দেই। আৰু এয়া আমাৰ দগেজ ভাইক দিছোঁ। দগেজ ভাই কৈছে নহ'ব, মোক ঘিয়ে লাগিব। কুত্তেকো ঘি হজম নেহি হতা বুলি কৈ যায়, কিন্তু আমাৰতো উল্টা। আকৌ মই ঔটেঙা হয় কাৰণে এক বাতি খায়ো চাইছোঁ, ইফালে আকৌ বৰদিন খায়ো আহিছোঁ। ইফালে মাহঁতৰ ৰিভিউটো সুধিলোঁ, মাহঁতে কৈছে ঠিকে আছে বুলি পেলাই ক'লে আৰু। কিনো ক'ব আৰু উপায় নাই, সিহঁতে ভাগৰ হৈ থকাৰ কাৰণে মই ভাতখিনি আহি বনাই দিছোঁ। এইয়া বাহিৰত চব আনি অৱস্থা এনেকুৱা। মই এটা পুঠি মাছ পাইছিলোঁ, সেইটোকে বিচাৰিছোঁ। নাই, নোৱাৰিলে বেটাই, ঘিয়ে লাগে মানে।